নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে যিসকল আত্মসহায়ক গোটৰ মহিলা আছে, মহিলাসকলৰ বাবে খুবেই সুখবৰ। মহিলাসকলে লাভ কৰিব 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ প্ৰপত্ৰসমূহ কেনেদৰে পূৰণ কৰিব লাগিব আৰু কি কি কাম কৰিব লাগিব, সবিশেষ হিমন্ত বিশ্ব শৰ্মাই নিজ মন্তব্য কৰিছে। নিজ মুখেৰে এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব হিমন্ত বিশ্ব শৰ্মাই কি কি মন্তব্য কৰিছিল। সেই মন্তব্যখিনি আপোনালোকক মই শুনাম। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। বন্ধু বান্ধৱীসকল, আহকচোন তেন্তে আমি অকণো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বন্ধু বান্ধৱীসকল, জানিব পাৰিছে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক এই আঁচনিয়ে সাঙুৰি ল'ব। ইয়াৰ বাবে মহিলাসকলে কৰিব লাগিব 3টা কাম। প্ৰথম পৰ্যায়ত মহিলাসকলে প্ৰস্তুত কৰিব লাগিব এটা বিজনেছ প্লেন। প্ৰথম বছৰত মহিলাসকলে চৰকাৰৰ পৰা বেংকৰ একাউণ্টত পাব 10,000 টকা। 39 লাখ মহিলাই প্ৰথম বছৰত 10,000 টকা ধন লাভ কৰিব। ইয়াৰ বাবে 4,000 কোটি টকা খৰচ হ'ব চৰকাৰৰ। ইয়াৰ বাবে মহিলাসকলে মানিব লাগিব কেইটামান নিয়ম। বন্ধু বান্ধৱীসকল, কি নিয়ম মানিব লাগিব? সাধাৰণ শ্ৰেণী আৰু OBC মহিলাই 3টাকৈ অধিক সন্তান থাকিব নোৱাৰিব। 3টাতকৈ অধিক সন্তান থাকিলে হিতাধিকাৰী ৰূপে গণ্য কৰা নহ'ব। মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাৰ 4টা সন্তান থাকিব লাগিব। ST STৰ বাবে 4টা সন্তান থাকিলেও পাব এই আঁচনি। ঘৰত কইনা সন্তান থাকিলে বিদ্যালয়ত সেই সন্তান নামভৰ্তি কৰিব লাগিব। দ্বিতীয় বছৰত মহিলাসকলে বেংকৰ পাব 12,500 টকা আৰু চৰকাৰে প্ৰদান কৰিব 12,500 টকা। বন্ধু বান্ধৱীসকল, জানিব পাৰিছে সৰ্বমুঠ মহিলাসকলে পাব 25,000 টকা। চৰকাৰে দিয়া ধন উভতাই দিব নালাগে মহিলাসকলে। বন্ধু বান্ধৱীসকল, জানিব পাৰিছে এটা নিৰ্ধাৰিত দিনত প্ৰপত্ৰ দিয়া হ'ব মহিলাসকলক। সেই দিনটোতেই প্ৰপত্ৰ সংগ্ৰহ কৰিব লাগিব। জানুৱাৰী 18 তাৰিখে উজনি অসমে লাভ কৰিব এই প্ৰপত্ৰ। 18ৰ পৰা 25 জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো প্ৰান্তত লাভ কৰিব প্ৰপত্ৰ। 18 তাৰিখে তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাটত লাভ কৰিব প্ৰপত্ৰ। চৰাইদেউ আৰু শিৱসাগৰত লাভ কৰিব প্ৰপত্ৰ 18 তাৰিখে। 5,31,000 মহিলাই 18 তাৰিখে লাভ কৰিব প্ৰপত্ৰ। 19 তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজিয়ে লাভ কৰিব প্ৰপত্ৰ। কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জকো দিয়া হ'ব প্ৰপত্ৰ 19 তাৰিখে। সেই দিনটোত 6 লাখ মহিলাই লাভ কৰিব প্ৰপত্ৰ। 20 তাৰিখে শোণিতপুৰ, দৰং, নগাঁও, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, হোজাই প্ৰদান কৰা হ'ব প্ৰপত্ৰ। বন্ধু বান্ধৱীসকল, জানিব পাৰিছে 20 জানুৱাৰীত 10 লাখ মহিলাই লাভ কৰিব প্ৰপত্ৰ। 21 তাৰিখে কামৰূপ মেট্ৰ', নলবাৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, ব্ৰজালিক দিয়া হ'ব প্ৰপত্ৰ। 8 লাখ মহিলাই লাভ কৰিব সেইদিনাখন প্ৰপত্ৰ। তাৰপিছত শেষৰ দিনটোত ধুবুৰী, বঙাইগাঁও, দক্ষিণ শালমৰা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাক্সা আদিয়ে লাভ কৰিব প্ৰপত্ৰ। 9 লাখ মহিলাই লাভ কৰিব এই দিনাখন প্ৰপত্ৰ। এই প্ৰপত্ৰ গাঁও পঞ্চায়তে লাভ কৰিব আপোনালোকে, কিন্তু নিৰ্ধাৰিত এটা দিনতে ল'ব লাগিব এই প্ৰপত্ৰসমূহ। এটা নিৰ্ধাৰিত দিনৰ প্ৰপত্ৰ উভতাই দিব লাগিব চৰকাৰক। অমৃত বৃক্ষৰ সময়ত ৰোপণৰ গছপুলিসমূহ জীয়াই থাকিব লাগিব। আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাৰ বাবে বৃহৎ আঁচনি। বন্ধু বান্ধৱীসকল, এতিয়া আহকচোন হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল, কিদৰে আপুনি গাইডলাইনসমূহ মানিব লাগিব। সম্পূৰ্ণ তথ্যসমূহ আপুনি হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে শুনি লওক। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। বেচিকেলি মহিলাসকলক এণ্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সকলোকে এটা কথা কৈছিলে যে আত্মসহায়ক গোটত থকা
মহিলাসকলক লাখপতি বনাব লাগে আৰু অসমত আমি এই কনসেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলোঁ আৰু আপোনালোকক জনাবলৈ পাই আমি ভাল পাইছোঁ যে এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি প্ৰথমতে 2 লাখ আছিল 3 লাখ আছিল এই বছৰত আত্মসহায়ক গোটৰ সৈতে জড়িত 7 লাখ মহিলাই বছৰত উপাৰ্জন লাখ টকা লৈকে লৈ যাব পাৰিছে যাৰ কাৰণে আমি তেওঁলোকক লাখপতি বাইদেউ আমি নাম দিছোঁ কিন্তু এই প্ৰচেষ্টাক আৰু অধিক ক্ষিপ্ৰ যদি আমি কৰিব লাগে তেতিয়ালে এটা কথা ৰাজ্য চৰকাৰে অনুভৱ কৰিছে যে আত্মসহায়ক গ্ৰুপ হিচাপে তেখেতসকলে বেংকৰ পৰা লোন লোৱা লোন ঘূৰাই দিয়া ব্যৱসায় কৰা এই যেটো গ্ৰুপটোৰ সাংগঠনিক শক্তি তাৰ লগত ব্যক্তিগত এটা স্পৃহা বা ব্যক্তিগত এটা ইনিচিয়েটিভো জড়িত হৈ থাকিব লাগে কেতিয়াবা এটা গ্ৰুপত 10 গৰাকী মহিলা থাকে 5 গৰাকী এক্টিভ 5 গৰাকী অলপ কম এক্টিভ কিন্তু আমি যদি 10 গৰাকীকে ব্যক্তিগত পৰ্যায়টো যদি আমি সহায় কৰো তেলে গ্ৰুপ আৰু ইন্ডিভিজুৱেল দুইটাই একেলগে কাম কৰিলে ইফ দা গ্ৰুপ এক্টিভিটি এণ্ড দা ইন্ডিভিজুৱেল এক্টিভিটি both go hands in hand তেতিয়া the process of becoming লাখপতি will be expedited এই কামটো আৰু অধিক ক্ষিপ্ৰ হ'ব সেই দৃষ্টিভংগীৰ পৰা আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আমি আৰম্ভ কৰিব খুজিছোঁ এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক তিনিটা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেছ প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হওক তেওঁলোকে এটা বিজনেছ প্ল্যান বনাব বা গ্ৰুপটোৱে যেটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি সৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিও তেতিয়া আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগতও কৰিম এই বিজনেছ প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি সৰকাৰে প্ৰথম বছৰত 10000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম অৰ্থাৎ 39 লাখ মহিলাই 3900 কোটি টকা সৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান শৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ পিছত তা লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিল ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4000 crores আমি এই আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছো যে এই মহিলা গৰাকীয়ে আসলতে ব্যৱসায় কৰিব সময় দিব পাৰিব নে নাই তাকো আমি এসেস কৰিব খুজিছো যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু ওবিসি মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি তিনিটা কৈছো যদি কাৰোবাৰ 4টা বাচ্চা আছে then she will be disqualified from the scheme অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহব কিন্তু ইয়াত ওবিসি হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছো বাকি ওবিসি এণ্ড জেনাৰেল কাষ্ট 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আন্ডাৰটেকিং লম যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশন ল'ব লাগিব ছোৱালীজনী ঘৰত বহুৱাই থলে নহব the daughter must go to the school সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অংগনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া দুটা আৰু তিনটাই আছে তেওঁ আৰু 4টালৈ নাযাওঁ বুলি ক'ব লাগিব
যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই, যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে, এতিয়া 3টালৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব, কিন্তু 3টা থাকিলে আঁচনিখন পাব। কিন্তু যদি অলৰেডি মোৰ 2টা হ'ল, মই গৰ্ভৱতীও নহয়, তেতিয়াহ'লে 3টালৈকে যাব নালাগে। এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সোমোৱাইছোঁ, আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছোঁ যে ছোৱালীজনীক আমি স্কুলত দিম। নিয়মতে ল'ৰাকো দিব লাগে স্কুলত, কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনচিষ্ট কৰিছোঁ, কাৰণ আমি ধৰি লৈছোঁ যে ইউজুৱেলি ল'ৰাক স্কুলত দিয়ে। এই 2টা হ'ল তেওঁলোকৰ মানদণ্ড, তাৰ বাদে একো মানদণ্ড নালাগে। এখন বিজনেছ প্লেন যিখন আমিয়ে বনাই দিম, তেওঁলোকে খালি চুজ কৰিব, আৰু পপুলেশ্যন নৰ্মছ। এই 2টা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব। দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লোৱাই দিম, আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব, টোটেল 25,000 হৈ যাব। প্ৰথম বছৰ চৰকাৰে 10,000 দিব, দ্বিতীয় বছৰ বেংকে 12,500 দিব, আৰু চৰকাৰে 12,500 দিব। বেংকৰটো ঘূৰাই দিব লাগিব, চৰকাৰটো ঘূৰাই দিব নালাগে। চ' টোটেল 35,000 ৰুপিজ মহিলাসকলৰ হাতত পৰিব অভাৰ এ পিৰিয়ড অফ 3 years। কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব, বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে। প্ৰথমটোত আমি চেকিং নকৰোঁ, ডাইৰেক্টলি আমি দি দিম, কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম। প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল OBC 3টা, ST SC টি গাৰ্ডেন মৰাণ মটক 4টা, লগে লগে আমি দি দিম, আৰু তাত আমি সোধা পোছা কৰি নাথাকোঁ। কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই। সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয়। ইয়াৰ এখন প্ৰপত্ৰ হ'ব, দুৰ্নীতি হয়, প্ৰথম দিনা প্ৰপত্ৰ নিদিব। সেইকাৰণে আমি এটা ডেট দিম, যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম। তাৰমানে 18 ল'ব লাগিব, 19 আৰু নাপায়। ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম, কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব। আৰম্ভ নহয়, 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই, কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন, নিজৰ পঞ্চায়ততে দিম। 18 দিম, 19 নিদিওঁ। আৰু এতিয়া স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত, তেওঁলোকে 1 মাহ ফিল আপ কৰিব, তাৰপিছত পৰীক্ষা কৰিব। স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব, যিটো প্ৰচেছ এটাটো পালন কৰিব লাগিব। কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে সেইখিনিতো আমি ভেৰিফাই কৰিব লাগিব, বাচ্চা আছে নাই, ইটো সিটো। কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল, আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলোঁ, আজিৰ কেবিনেটতো হৈ গ'ল। 18 তাৰিখে কোনোবা এটা জেগাত দিব, 19 কোনোবা এটা জেগাত দিব, টোটেল 18 পৰা 25ৰ ভিতৰত চবেই ফৰ্ম পাই। এই জানুৱাৰী আমি এটা ধৰক টেণ্টেটিভলি ঠিক কৰিছোঁ, এনেই মই এটা এক্সাম্পল দিছোঁ যে 18 তাৰিখে আমি ধৰি ল'লোঁ তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, চৰাইদেউ, শিৱসাগৰ দিলোঁ এক্সাম্পল। 5,33,000 মহিলাই সিদিনাখন ফৰ্ম কালেক্ট কৰিব। 19 আমি মাজুলী, লখিমপুৰ, ধেমাজি, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ দিলোঁ, সিদিনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব, কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱেই। 20 শোণিতপুৰ, দৰং, নগাঁও, কাৰ্বি আলং, ৱেষ্ট কাৰ্বি আলং, ডিমা হাছাও, গোলাঘাট, বিশ্বনাথ, হোজাই আমি দিলোঁ, সিদিনাখন 10 লাখে যোগাযোগ ল'ব। আৰু 21 কামৰূপ মেট্ৰ, নলবাৰী, বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বজালী 8 লাখে ল'ব। আৰু লাষ্টৰ দিনাখন ধুবুৰী, বঙাইগাঁও, চাউথ চালমাৰা, চিৰাং, কোকৰাঝাৰ, ওদালগুৰি, বাস্কা 9 লাখে ল'ব। হয়নে? কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে ল'ব, ক'তো DC অফিচত আহিব নালাগে, ক'তো আহিব নালাগে, ব্লকত আহিব নালাগে, গাঁৱতেই পাব। কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনেই ফৰ্ম লৈ যাব, নহ'লে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায়। অৰিজিনেল ফৰ্ম একেদিনাই আমি একেলগে দি দিম, যাতে পিছত আৰু তই 150 তোক ফৰ্ম দিম, 200 ফৰ্ম দিম। আমাৰ গাঁৱত এইটো খুব চলি থাকে। পিছত আমি এনেকৈ এটা দিন দি দিম যে অমুক তাৰিখে চব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম। আমি 1 মাহ নহ'লে 45 days দিম, আমি একেলগে ফৰ্মখিনি লৈ ল'ম। আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে, স্কিমটো কি, ইয়াৰ ওপৰত গাঁৱত উইদিন দিছ 1 month আমি ট্ৰেইনিঙো কৰিম। 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে গাঁৱত ট্ৰেইনিং হ'ব, ৱৰ্কশ্বপ হ'ব, মহিলাসকলক আমি এই কথাখিনি ক'ম। ইয়াৰ ভিতৰত আৰু এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি 2টা ডাঙৰ হৈছে নে নাই। যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব, কাৰণ আমি এইটো কণ্ডিশ্যনতে 2ডাল গছ ৰুব দিছিলোঁ। গছ 2ডাল যদি মৰি গ'ল এতিয়া লগে লগে লগাব লাগিব, আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব। আৰু কিন্তু নহ'লে গছ 2ডাল আমি চামেই। একদম চফ্ট কণ্ডিশ্যন, ইমান ধুনীয়া কণ্ডিশ্যন যে মই ছোৱালীজনীক স্কুলত পঠাম, এইটোতো ছোৱালীজনীৰ কাৰণেই লাভ। গছ 2ডাল ডাঙৰ হ'ব লাগিব, অগৰ গছ দিছোঁ, ডাঙৰ হ'লে তেওঁৰে ইনকাম হ'ব। আৰু থাৰ্ড দিছোঁ যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব, সেইটোতো কোনো বেয়া কথা নহয়। বা ST SC হ'লে
4টাতকৈ জন্ম নিদিব ইমানটোই এইখিনি হলে তেওঁ ইলিজিবল হৈ গল প্ৰথমবাৰ 10,000 টকা পোৱাটো একদম ইজি কিন্তু দ্বিতীয়বাৰ আমি ব্যৱসায় কৰিছে না নাই চাম কাৰণ নহলে বেংকেও লোন নিদিব আৰু আমিও বেংকক কব দিগদাৰি পাম দ্বিতীয়বাৰ অলপ ডেফিনেটলি টান হ'ব ফাৰ্ষ্ট টাইম ইজি হ'ব সো টোটাল বেনিফিচিয়াৰী 39 লাখ হ'ব তাৰ ভিতৰত মই ভাবো যে বাচ্চা তচ্চাৰ ক্লজত 2 লাখ মান হয়তো বাদ পৰি যাব বা 35 লাখ সেটো পাবই 3,500 কোটি টকা এটা আমাৰ বাজেট এনাউন্সমেন্ট আছিল কেবিনেট ডিসিশন হৈ গল অহা কালি আমি পেপাৰত দি দিম যে কোন ডেটত কৰবা ল'ব পাৰিব কাৰণ আমাৰ বেসিক্যালি আজি মই ডেটটো কোৱা নাই কিয় ফৰ্মখন প্ৰিন্টিংত অলপ সময় লাগিছে এইটোৱে হৈছে উদ্দেশ্য বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি উপকৃত হৈছে বা ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ